সমগ্ৰ বিশ্বক কপাই তোলা এই কৰোনা ভাইৰাছৰ উৎপত্তিস্থল আছিল চীন। চীনৰ বুহান প্ৰদেশত ইয়াক উৎপত্তি হৈছিল বুলি আমি সকলোৱে জানো। কিন্তু চীনৰ বুহানৰ পৰা ইয়াত বুহানৰ ক'ত উৎপত্তি হৈছিল? চীনে দাবী কৰে তেওঁলোকৰ এখন বিশেষ ফিছ মাৰ্কেটত এই কৰোনা ভাইৰাছ সংক্ৰমিত হৈছিল আৰু বাদুলিৰ পৰা এই ভাইৰাছ মানুহৰ শৰীৰলৈ আহিছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা টেলিভিছন চেনেলে শেহতীয়াভাৱে এক চাঞ্চল্যকৰ খবৰ প্ৰকাশ কৰিছে। টেলিভিছন চেনেলটোৰ নাম হৈছে ফক্স নিউজ। ফক্স নিউজে সম্প্ৰচাৰ কৰাৰ বাতৰিৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰত হাহাকাৰ সৃষ্টি হৈছে আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। শুনি আচৰিত হ'ব যে কৰোনা ভাইৰাছ আচলতে বুহানৰ লেবৰেটৰীৰ পৰা ফাদিল হৈছিল বুলি তথ্য আহিছে। এই বিষয়ে আমিও আগতে কৈ আহিছিলোঁ, কিন্তু এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই খবৰ দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই কৰোনা ভাইৰাছ এটা ফ্ৰিজত থৈ দিয়া হৈছিল। আজি আমি আপোনাক সেই ফ্ৰিজটো দেখুৱাম আৰু সেই ফ্ৰিজৰ অৱস্থা দেখিলে আপুনি ভাবিব এনে ফ্ৰিজত এনে মাৰাত্মক সংক্ৰমক ভাইৰাছ থৈ দিয়া হয় নেকি? ফ্ৰিজৰ দুৱাৰ ভঙা, সেই ফ্ৰিজৰ পৰা লিক হৈছিল এই কৰোনা ভাইৰাছ। আৰু যি কৰোনা ভাইৰাছে আজি সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এটা ফ্ৰিজৰ এটা খেলিমেলিৰ বাবে এই ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পি পৰাৰ আশংকা কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাবোৰে। কৰোনা ভাইৰাছক কেন্দ্ৰ কৰি চীনে গ্ৰহণ কৰা ভূমিকাক লৈ ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ বিশ্বই যেতিয়া কৰোনাৰ বিৰুদ্ধে যুঁজিছে, সেই সময়ত চীনে গ্ৰহণ কৰা ভূমিকাত সকলো আচৰিত। চীনত এতিয়া শ্বপিং মল খুলি দিয়া হৈছে। চীনত এতিয়া বাছ সেৱা মুকলি কৰি দিয়া হৈছে। আনকি কৰোনাৰ য'ত জন্ম হৈছিল সেই বুহান প্ৰদেশ এতিয়া সম্পূৰ্ণৰূপে মুক্ত। এনেবোৰ কাৰণত বিভিন্ন দেশে এতিয়া চীনৰ ভূমিকাক সন্দেহৰ দৃষ্টিৰে চাইছে। এই বিষয়ে আমি ইতিমধ্যে বিতংভাৱে আলোচনা কৰিছোঁ, কিন্তু শেহতীয়াভাৱে চীনৰ ভূমিকাক কেন্দ্ৰ কৰি আন এক বিপদৰ সৃষ্টি হৈছে। প্ৰশ্ন হৈছে যে চীনত কৰোনা ভাইৰাছ প্ৰকৃততে ক'ৰ পৰা উৎপত্তি হৈছিল? আচলতে কৰোনা ভাইৰাছ চীনৰ জৈৱিক অস্ত্ৰ আছিল নেকি? বুহানস্থিত লেবৰেটৰীৰ পৰা এই জৈৱিক অস্ত্ৰ চীনে ইচ্ছাকৃতভাৱে বিভিন্ন দেশৰ মাজত বিয়পাই দিছিল নেকি? চীনৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ধমকি। তদন্তত যদি সকলো কথা খোলসা হয়, তেনেহ'লে প্ৰত্যুত্তৰ দিব আমেৰিকাই। এজন এজন লোকৰ মৃত্যুৰ প্ৰতিশোধ ল'ব আমেৰিকাই। অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰ চীনৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এতিয়া প্ৰচণ্ড খং চীনৰ ওপৰত। খং নুঠিবনো কিয়? কিয়নো দৈনিক আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনেবোৰ কাৰণত বিপদত পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, কিয়নো অহা নৱেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় 50,000জন লোক কৰোনাৰ ফলত মৃত্যু হোৱাৰ পিছত এই সমগ্ৰ ব্যৱস্থাটোৰ বাবে আমেৰিকাই এতিয়া সন্দেহৰ দৃষ্টিৰে চাইছে চীনক। মই চীনৰ সৈতে বিভিন্ন বিষয়ে আলোচনা কৰি আছোঁ, কিন্তু আমি সন্তুষ্ট নহয়। বহু আগতে কৰোনা ৰোধিব পৰা গ'লহেঁতেন। নকলে হোক, কৰোনা ভাইৰাছৰ উৎপত্তিৰ বাবে চীনে দোষাৰোপ কৰিছিল বাদুলিক। চীনে কৈছিল যে তেওঁলোকৰ ফিছ মাৰ্কেটৰ পৰা কৰোনা ভাইৰাছ সংক্ৰমিত হৈছিল। প্ৰকৃততে বাদুলিৰ শৰীৰত পোৱা গৈছিল কৰোনা ভাইৰাছ। আৰু এই ফিছ মাৰ্কেটত অন্যান্য খাদ্যৰ লগতে বাদুলিৰ মাংসও বিক্ৰী কৰা হয়। সেই বাদুলিৰ মাংসৰ পৰাই কৰোনা ভাইৰাছ সংক্ৰমিত হৈ মানুহৰ শৰীৰলৈ আহিছিল। মানুহৰ শৰীৰৰ পৰা অহাৰ পিছত ই বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি গৈছিল। সেই সময়ত এই সমগ্ৰ বিষয়টো লুকুৱাই ৰাখিছিল চীনে।
কিন্তু চীনে এতিয়া সমগ্ৰ ঘটনাটোৰ বাবে সেই ফিছ মাৰ্কেটখনক দোষাৰোপ কৰিছে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বক্তব্যক মোটেই গুৰুত্ব দিয়া নাই। আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়া সন্দেহ প্ৰকাশ কৰিছে বুহানস্থিত বুহান ইনষ্টিটিউট অৱ ভাইৰলজিকেলৰ পৰাই কৰোণা ভাইৰাছ বিয়পিছিল। আৰু এই ভাইৰাছ কেনেকৈ বিয়পিছিল তাক লৈ তদন্ত আৰম্ভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ সেই দাবী অস্বীকাৰ কৰিছে যে বাদুলিৰ পৰা প্ৰকৃততে এই ৰোগ সংক্ৰমিত হৈছিল। চীনে বাৰে বাৰে দাবী কৰিছে ফিছ মাৰ্কেটৰ পৰা সংক্ৰমিত হৈছিল কৰোণা ভাইৰাছ। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়া দাবী কৰা মতে যিখন বুহানস্থিত ফিছ মাৰ্কেটৰ কথা চীনে বাৰে বাৰে কৈছে সেই ফিছ মাৰ্কেটত প্ৰকৃততে বাদুলিৰ মাংস বিক্ৰী কৰা হোৱাই নাছিল। তদন্তত এনে খবৰ আহিছে ইউহানৰ লেবৰেটৰীৰ পৰা এই ভাইৰাছ ওলাইছিল। আমি বিভিন্ন দিশত কথা পাতি আছোঁ। তেওঁলোকে এক বিশেষ বাদুলিৰ কথা কৈছে, কিন্তু সেই অঞ্চলত তেনে বাদুলি নাছিল। সেই ফিছ মাৰ্কেটত বাদুলি বিক্ৰী কৰা নহয়। 40 কিলোমিটাৰ নিলগতে বাদুলি বিক্ৰী কৰা হয়। আজব ঘটনা ঘটি আছে। এতিয়া সকলোৰে দৃষ্টি বুহানস্থিত এই লেবৰেটৰীটোলৈ। এতিয়া আপুনি জানিব বিচাৰিব এই লেবৰেটৰীটো কি? শুনি আচৰিত হ'ব, এই লেবৰেটৰীটোৰ সৈতে আমেৰিকাৰ সম্পৰ্ক আছে। এই সম্পৰ্কৰ কথা জানিলে আপুনি হতবাক হৈ পৰিব। তেনেহ'লে বুহানস্থিত এই লেবৰেটৰীটোৰ বিষয়ে আপোনালোকক কিছু তথ্য এতিয়া সদৰি কৰিব বিচাৰিছোঁ। বুহান লেবৰেটৰীত কি হয়? বুহান ইনষ্টিটিউট অৱ ভাইৰলজিকেল P4 লেবৰেটৰী হয়। বিশ্বত এনেধৰণৰ কেইবাটাও লেবৰেটৰী আছে। লেবৰেটৰীত ভাইৰাছ সংক্ৰমণৰ ষ্টেণ্ড ৰখা হয়। ইয়াৰ ওপৰত গৱেষণা কৰা হয় লেবৰেটৰীটোত। এই লেবৰেটৰীৰ বাবে আমেৰিকায়ো আৰ্থিক সাহায্য প্ৰদান কৰে। নিশ্চয় আপুনি আচৰিত হৈছে বুহানৰ এই লেবৰেটৰীটোৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই কিয় আৰ্থিক সাহায্য প্ৰদান কৰে। আচলতে বিশ্বত এনেধৰণৰ কেইবাটাও P4 লেবৰেটৰী আছে। P4 লেবৰেটৰীৰ গৱেষকসকলে বিভিন্ন ভাইৰাছৰ ওপৰত গৱেষণা কৰে। এই ভাইৰাছক কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় বা এই ভাইৰাছৰ জন্ম কেনেকৈ হ'ল এইবোৰৰ ওপৰত গৱেষণা চলে এই লেবৰেটৰীবোৰত। কিন্তু শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰই বুহানস্থিত এই লেবৰেটৰীটো সন্দেহ প্ৰকাশ কৰিছে। অথচ বুহানস্থিত এই লেবৰেটৰীটোত গৱেষণা কৰিবৰ বাবে চীনক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। ফক্স নিউজৰ চাঞ্চল্যকৰ বাতৰি। ফক্স নিউজৰ মতে COVID-19 কোনো জৈৱিক অস্ত্ৰ নহয়। বৰঞ্চ ভাইৰাছৰ ওপৰত গৱেষণা কৰোঁতে ইয়াৰ জন্ম হৈছিল। যিটো সময়ত কৰোণা ভাইৰাছক চীনৰ জৈৱিক অস্ত্ৰ বুলি বিভিন্ন ৰাষ্ট্ৰই অভিযোগ কৰি আহিছে, সেই সময়ত ফক্স নিউজ নামৰ টেলিভিছন চেনেলটোৱে এক চাঞ্চল্যকৰ বাতৰি সম্প্ৰচাৰ কৰি কৈছে যে ই জৈৱিক অস্ত্ৰ বুলি ক'লে ভুল কোৱা হ'ব। ফক্স নিউজে এই সমগ্ৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰি তেওঁলোকৰ সাংবাদিকে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। এই তথ্য প্ৰকাশ পোৱাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৃষ্টি হৈছে হাহাকাৰ। ফক্স নিউজৰ বাতৰিটোত কি কি কৈছিল সেই কথা আপুনি জানি লোৱাটো প্ৰয়োজন। বিভিন্ন উৎসৰ ভিত্তিত ফক্স নিউজে এই বাতৰিটো সম্প্ৰচাৰ কৰিছিল। প্ৰকৃততে বাদুলিৰ শৰীৰত এই ভাইৰাছ স্বাভাৱিকভাৱে জন্ম হয়। বুহান লেবত এই ভাইৰাছৰ ওপৰত গৱেষণা চলি আছিল। গৱেষণাত দেখা গৈছিল বাদুলিৰ পৰা ই মানুহৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। কৰোণা সংক্ৰমিত প্ৰথমগৰাকী ৰোগী ফিছ মাৰ্কেটৰ মহিলা নাছিল।
বৰঞ্চ আছিল লেবৰেটৰীত কাম কৰা এজন নতুনকৈ প্ৰশিক্ষিত গৱেষক। তেওঁৰ ভুলৰ বাবে বাদুলিৰ পৰা সংক্ৰমিত হৈ গৱেষকগৰাকীৰ শৰীৰত প্ৰৱেশ কৰিছিল এই ভাইৰাছ। ইতিমধ্যে আমি 24 ঘণ্টা অনুষ্ঠানত কৈছিলোঁ যে কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী হৈছিল সেই ফিছ মাৰ্কেটত কৰ্মৰত এগৰাকী মহিলা। চীনৰ চিকিৎসকসকলে দাবী কৰিছিল এগৰাকী মহিলা তেওঁলোকৰ ওচৰলৈ আহি এনেধৰণৰ ৰোগৰ কথা কৈছিল। পৰৱৰ্তী সময়ত সেই মহিলাগৰাকীয়ে বুহানৰ বিভিন্ন চিকিৎসালয়ত দেখুৱাইছিল আৰু চিকিৎসকে তেওঁক সামান্য পানী লগা জ্বৰৰ দৰৱ দিছিল। সেই মহিলাগৰাকীয়ে ফিছ মাৰ্কেটত ইয়াৰ পিছত নিয়মিতভাৱে কাম কৰি আছিল আৰু তেওঁৰ পৰাই বিভিন্নজনলৈ এই কৰোনা ভাইৰাছ সংক্ৰমিত হৈছিল বুলি কোৱা হৈছিল। প্ৰায় 60 বছৰীয়া মহিলাগৰাকী কিন্তু এতিয়া কৰোনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। কিন্তু ফক্স নিউজে দাবী কৰা মতে সেই মহিলাগৰাকী আচলতে কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী নাছিল। আচলতে কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী আছিল বুহানস্থিত লেবৰেটৰীত কাম কৰা এজন গৱেষক। এইবাৰ আপোনালোকক আমি যি দৃশ্য দেখুৱাম সেই দৃশ্য দেখি আপুনি আচৰিত হ'ব। বুহানস্থিত এই লেবৰেটৰীটোৰ ভিতৰত থকা এই ফ্ৰিজটোলৈ মন কৰক। এই যে ফ্ৰিজটো দেখিছে এই ফ্ৰিজটোৰ ফটো চীনৰ বিভিন্ন বাতৰি কাকতত প্ৰচাৰিত হৈছিল। পৰৱৰ্তী সময়ত চীনৰ কেইটাবোৰ ৱেবছাইটতো এই বাতৰি ওলাইছিল, কিন্তু চীনে পৰৱৰ্তী সময়ত এই বাতৰিটো ডিলিট কৰিছিল। এবাৰ এই ফ্ৰিজটো মন কৰক। এই যে ফ্ৰিজটো দেখিছে এইটো বুহানস্থিত সেই লেবৰেটৰীৰ ভিতৰত থাকে। এই ফ্ৰিজৰ ভিতৰত বিভিন্ন ভাইৰাছ ৰখা হয়। গৱেষকসকলে বিভিন্ন সময়ত এই ফ্ৰিজটো খুলি গৱেষণাৰ বাবে এই ভাইৰাছসমূহ আনে আৰু ভাইৰাছৰ ওপৰত গৱেষণা চলে। কিন্তু ফ্ৰিজটোক লৈ এতিয়া নতুনকৈ এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে। ফ্ৰিজটোলৈ মন কৰক। ফ্ৰিজটোৰ এই অংশ সম্পূৰ্ণৰূপে ভঙা আছে। এই ফ্ৰিজটোৰ ভিতৰত অতি মাৰাত্মক ভাইৰাছ আছে, কিন্তু ফ্ৰিজৰ খিৰিকী ভঙা। এনে অৱস্থাত আশংকা কৰা হৈছে এই ফ্ৰিজৰ ভঙা খিৰিকীৰে কৰোনা ভাইৰাছ ওলাই আহি গৱেষকজনৰ শৰীৰত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ দ্বাৰা সমগ্ৰ বুহান প্ৰদেশত কৰোনা ভাইৰাছত বিভিন্নজন আক্ৰান্ত হৈছিল। কৰোনা ভাইৰাছত বিভিন্নজন আক্ৰান্ত হোৱাৰ পিছত চীন চৰকাৰে বুহানত কিছু নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও আন্তৰ্জাতিক বিমানসমূহ খোলা ৰাখিছিল। সন্দেহ কৰা হৈছে আন্তৰ্জাতিক বিমান সেৱা খোলা ৰখাৰ ফলতেই বুহানৰ কোনো ব্যক্তি বিদেশলৈ যোৱাৰ ফলত এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ সংক্ৰমিত হৈছিল। হয়তো চীনৰ পৰা কোনো এজন ব্যক্তিয়ে এই ৰোগ সম্প্ৰসাৰিত কৰিছিল চুবুৰীয়া এখন ৰাষ্ট্ৰলৈ। সেই ৰাষ্ট্ৰৰ পৰা এই ৰোগ ক্ৰমত সংক্ৰমিত হৈছিল বিশ্বৰ বিভিন্ন দেশলৈ। এই ৰিফ্ৰিজাৰেটৰটোত থোৱা হৈছিল বিভিন্ন ভাইৰাছ। গৱেষণাৰ সময়ত ফ্ৰিজটোৰ পৰা গৱেষকসকলে ভাইৰাছ উলিয়াইছিল। পৰীক্ষাৰ অন্তত পুনৰ ভাইৰাছ থৈ দিয়া হৈছিল ফ্ৰিজত। এতিয়া এই ফ্ৰিজটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত। ফক্স নিউজৰ বাতৰিৰ পিছত ট্ৰাম্পৰ উদ্যোগত মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ অন্তত চীনলৈ তদন্তৰ বাবে আমেৰিকাই গৱেষকৰ দল এটা প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে চীনক প্ৰস্তাৱ দিয়ে যে তেওঁলোকৰ পৰা গৱেষকৰ দল এটা গৈ বুহানস্থিত লেবৰেটৰীটো পৰীক্ষা কৰিব, জানিব বিচাৰিব কৰোনা ভাইৰাছ আচলতে বুহানস্থিত লেবৰেটৰীৰ পৰা কেনেকৈ ওলাই আহিছিল। কিন্তু নাটকীয়ভাৱে চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে। চীনে দাবী কৰিছে আমেৰিকাৰ দ্বাৰা আমিও কৰোনা ভাইৰাছত আক্ৰান্ত। গতিকে এনে সময়ত এইবোৰ বিষয়ৰ ওপৰত আমি তদন্ত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰক নিদিওঁ। উল্লেখযোগ্য যে চীনে কৰোনা ভাইৰাছৰ উৎপত্তিৰ ওপৰত বিভিন্ন বিশ্ববিদ্যালয়ে চলোৱা গৱেষণাৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। এনে অৱস্থাত সকলোৱে সন্দেহৰ দৃষ্টিৰে চাইছে চীনক। ব্যুৰ' ৰিপৰ্ট DY365।